নমস্কাৰ সকলোকে মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। দশম পাছ নিবনুৱাসকলৰ বাবে এটি সুখবৰ। এছএছচি কনিষ্টবলত পদ ওলাইছে। নটিফিকেশ্যনখনতনো কি আছে আমি চাওঁ আহক। আমি নটিফিকেশ্যনখন চাওঁ। নটিফিকেশ্যনত কি আছে? কনিষ্টবল জিডি ইন চেণ্ট্ৰেল আৰ্ম পুলিচ ফৰ্চেছ CAPF এট ডেট আছে ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 17 জুলাই 2021 পৰা আৰম্ভ হৈছে আৰু 31 আগষ্ট 2021 লৈকে থাকিব। লাষ্ট ডেট এণ্ড টাইম অফ ৰিচিভ অফ অনলাইন এপ্লিকেশ্যনছ 31 আগষ্ট 2021। লাষ্ট ডেট এণ্ড টাইম ফৰ মেকিং অনলাইন ফি পে'মেণ্ট 2 ছেপ্টেম্বৰ 2021 লৈকে আছে আৰু এইকেইটা আপোনালোকে চাই ল'ব। এবাৰ এইটোত চাওঁ। Staff Selection Commission will conduct an open competitive examination for requirement to the post of Constable General Duty GD in Border Security Forces BSF আছে, CISF আছে, ITBP আছে, SSB আছে, SSF আছে, আসাম ৰাইফলছত আছে। এইকেইটা পোষ্ট আছে। এক্সামটো কেনেকুৱা হ'ব? কম্পিউটাৰ বেছ এক্সামিনেশ্যন CBE will be conducted by the commission only in English and Hindi। এই পৰীক্ষাটো কম্পিউটাৰ বেছ এক্সামিনেশ্যনটো কেৱল ইংলিছ আৰু হিন্দীত হ'ব। তাৰপিছত ফিজিকেল এফিচিয়েঞ্চি টেষ্ট এটা হ'ব PET আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব PST। তাৰপিছত মেডিকেল এক্সামিনেশ্যন এটা হ'ব DME। এই এক্সামিনেশ্যনটো SSCয়ে কণ্ডাক্ট কৰিব। পে স্কেল দিয়া আছে এইটো। আৰু ভেকেঞ্চি কেইটা চাওঁ। ভেকেঞ্চি কেইটা আপোনালোকে দেখিবলৈ পাইছে। BSFত কিমানটা পোষ্ট আছে, মেলৰ কাৰণে কিমানটা আছে, ফিমেলৰ কাৰণে কিমানটা আছে, SC ST OBC EWS চবৰে কাৰণে কিমানটা পোষ্ট আছে ইয়াতে উল্লেখ কৰা আছে। এবাৰ বয়সটো চাওঁ। 18 বছৰৰ পৰা 23 বছৰলৈকে বয়স হ'ব লাগিব 1 আগষ্ট 2021 ভিতৰত। আৰু এজ ৰিলেক্সেশ্যন আছে। SC STৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন আছে, OBCৰ কাৰণে 3 বছৰ আছে, এক্স ছাৰ্ভিচমেনৰ কাৰণে 3 বছৰ আছে। চিলড্ৰেন এণ্ড ডিপাৰ্টমেণ্ট অফ ভিক্টিম কিলছ ইন 1984 ৰিয়টছ অৰ কমিউনেল ৰিয়টছ এইখিনিৰ কাৰণে 5 বছৰ আছে। আৰু চিলড্ৰেন এণ্ড ডিপেণ্ডেণ্ট অফ ভিক্টিম কিল ইন 1984 ৰিয়টছ এইখিনিৰ কাৰণে 8 বছৰ আছে। এবাৰ চাওঁ এডুকেশ্যন কোৱালিফিকেশ্যন। এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব? 10 ক্লাছ মানে মেট্ৰিক পাছ হ'লে হ'ব। কেণ্ডিডেটছ হু হেভ নট একুৱাৰ্ড দ্য এছেঞ্চিয়েল এডুকেশ্যন কোৱালিফিকেশ্যন এজ অন দ্য ষ্টিপুলেটেড ডেট উইল নট বি এলিজিবল এণ্ড নিড নট এপ্লাই। ইয়াত যিটো ডেট দিয়া আছে সেই ডেটলৈকে যদি সেই কোৱালিফিকেশ্যনটো মানে মেট্ৰিক পাছ কৰা নাই তেনেহ'লে তেওঁ এপ্লাই কৰিব নোৱাৰিব। NCC চাৰ্টিফিকেট থাকিলে এইকেইটা মাৰ্কছ এক্সট্ৰাকৈ পোৱা যাব। NCC চাৰ্টিফিকেট থাকিলে 5% অফ মেক্সিমাম মাৰ্কছ অফ দ্য এক্সামিনেশ্যন 5% মাৰ্কছ এটা বোনাছ মাৰ্কছ দিয়া হ'ব। NCC B চাৰ্টিফিকেট থাকিলে 3% মাৰ্কছ দিয়া হ'ব বোনাছ, আৰু NCC A থাকিলে 2% মাৰ্কছ বোনাছ মাৰ্কছ দিয়া হ'ব। এপ্লাই ক'ত কৰিব পাৰিব? http://ssc.nic.in এইটো ৱেবছাইটত আপোনালোকে গৈ এপ্লাই কৰিব পাৰিব। তাৰপিছত আৰু কি আছে আমি চাওঁ। এপ্লিকেশ্যন ফিজ আছে 100 rupees। SC ST আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে এইটো ৰেহাই দিয়া আছে, তেওঁলোকে কোনো ধৰণৰ ফিজ দিব নালাগে। এক্সামিনেশ্যন চেণ্টাৰবিলাক আছে। এক্সামিনেশ্যন চেণ্টাৰ আমাৰ নৰ্থ ইষ্টৰ ক'ত আছে আমি চাই আছোঁ। নৰ্থ ইষ্টত এইকেইটা আছে: ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, দিছপুৰ, যোৰহাট, শিলচৰ এইখিনি এনেকৈ আছে। শ্বিলঙত আছে, ওচৰৰ ডিমাপুৰত আছে, কোহিমাত আছে, আগৰতলাত আছে। এতিয়া কম্পিউটাৰ বেছ এক্সামৰ চিলেবাছটো আমি চাওঁ। দ্য কম্পিউটাৰ বেছ এক্সামিনেশ্যন উইল কনচিষ্ট অফ 1 অবজেক্টিভ টাইপ পেপাৰ কণ্টেইনিং 100 কুৱেশ্যন কেৰিং 100 মাৰ্কছ। মানে অবজেক্টিভ টাইপ কুৱেশ্যন থাকিব। 4টা প্ৰশ্নৰ পিছত এটা উত্তৰ আমি শুদ্ধ হ'ব, সেইটো ৰাইট এনচাৰটো আমি টিক কৰিব লাগিব। কম্পিউটাৰ বেছড হ'ব। এটা চিলেবাছটো আছে। ইয়াত 100টা কুৱেশ্যন থাকিব আৰু টোটেল মাৰ্কছ হ'ব 100। চিলেবাছটো হ'ব পাৰ্ট A, পাৰ্ট B, পাৰ্ট C আৰু পাৰ্ট D। পাৰ্ট A জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙত 25টা কুৱেশ্যন থাকিব আৰু মাৰ্কছ হ'ব 25 নম্বৰ। জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছত থাকিব
25টা কুৱেশ্যন আৰু মাৰ্কছ হ'ব 25 এলিমেণ্টাৰী মেথমেটিক্সত 25টা কুৱেশ্যন 25 নম্বৰ ইংলিছ বা হিন্দী যিকোনো এটা ছাবজেক্ট আপোনালোকে চইচ কৰিব লাগিব তাৰে 25টা কুৱেশ্যন থাকিব নম্বৰ আছে 25 টোটেল 100 মাৰ্কছ আৰু টাইম ডিউৰেশ্যন হ'ব 90 মিনিটছ মানে 1.5 ঘণ্টা all questions will be objective multiple choice type the computer based examination will be conducted English and Hindi only প্ৰশ্নটো question paper খন হয় ইংলিছ নাইবা হিন্দী আহিব আপোনালোকে চইচ কৰি দিব লাগিব there will be negative marking of 0.25 marks for each wrong answers প্ৰতিটো ভুল উত্তৰৰ কাৰণে 0.25 marks মাইনাস কৰা হ'ব তাৰ মানে 4টা প্ৰশ্ন ভুল কৰিলে 1 নম্বৰকে কাটা যাব এটা সিলেবাসখন দিয়া আছে জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিংৰ কি আহিব জেনাৰেল নলেজত কি ভিতৰত কি আছে সিলেবাসটো দিয়া আছে কমপ্লিট আপোনালোকে চাই ল'ব পাৰে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে নাইবা ডেসক্ৰিপচনত মই গোটেই পিডিএফটো দি দিম আপোনালোকে চাই ল'ব পাৰিব এলিমেণ্টাৰী মেথমেটিক্সত কি আহিব ইংলিছ আৰু হিন্দীত কি আছে এটা দিয়া আছে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট চাও based on the performance of CBE candidates will be shortlisted for PET PET/PST by the commission written exam pass কৰাৰ পিছত physical efficiency test আৰু physical standard test to হ'ব physical efficiency কি কৰিব লাগিব physical efficiency test PET candidate have to clear the race within the following time limits মেল মানে পুৰুষে 5 কিলোমিটাৰ 24 মিনিটত দৌৰিব লাগিব আৰু ফিমেলে 1.6 কিলোমিটাৰ 8.5 মিনিটত দৌৰিব লাগিব মানে লৰাসকলে 5 কিলোমিটাৰ 24 মিনিটত 5 কিলোমিটাৰ দৌৰিব লাগিব আৰু ছোৱালীসকলে 1.6 কিলোমিটাৰ 8.5 মিনিটত দৌৰিব লাগিব ৰিমাৰ্কছ এটা দিয়া আছে ফৰ ক্যান্ডিডেটস আদাৰ দেন দোজ বিলংস টু লাডাখ ৰিজন লাডাখ ৰিজনৰ বাহিৰৰ যিবিলাক আছে লাডাখ ৰিজনত যিখিনি নপৰে সেইখিনি কাৰণে এইটো আৰু যিখিনি লাডাখ ৰিজনত পৰে সেইখিনি কাৰণে 1.6 কিলোমিটাৰ লৰাবিলাকৰ কাৰণে মেলবিলাকৰ কাৰণে 1.6 কিলোমিটাৰ ইন 6.5 মিনিটস 6.5 মিনিটত 1.6 কিলোমিটাৰ দৌৰিব লাগিব আৰু ছোৱালীসকলে যি লাডাখৰ ৰিজনত পৰে 800 মিটাৰ 4 মিনিটত দৌৰিব লাগিব তাৰ পিছত ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট চাও PST ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট ফৰ দা পোষ্ট আৰ এজ ফলোজ হাইট হ'ব লাগিব লৰাসকলৰ 170 সেন্টিমিটাৰ আৰু ছোৱালীৰ 157 সেন্টিমিটাৰ এখিনি ওখ থাকিব লাগিব few categories of candidates are allowed relaxation in height mentioned above হাইটৰ কাৰণে কিছুমানক ৰিলেক্সেশন দিয়া হ'ব কাৰ কাৰণে দিয়া হ'ব ইয়াত লিখা আছে ৰিলেক্সেশন ফৰ মেল all candidates belong to scheduled tribe যেকল অনুসূচিত জনজাতিৰ লৰাবিলাকৰ 162.5 সেন্টিমিটাৰ হলে হ'ব আৰু ছোৱালীৰ 150 সেন্টিমিটাৰ হলে হ'ব বিট দিয়া আছে all scheduled tribe candidate of north eastern ষ্টেটৰ কাৰণে লৰাসকলৰ 157 সেন্টিমিটাৰ হলে হ'ব আৰু ছোৱালীৰ 147.5 সেন্টিমিটাৰ হলে হ'ব এনেকে হাইটৰ ৰিলেক্সেশন দিয়া আছে আপোনালোকে চাই ল'ব পিছৰখিনি চেষ্ট মেলৰ কাৰণে চেষ্ট কিমান লাগিব মেল ক্যান্ডিডেট should have following standards of chest measurement মানে বুকুৰ জোখটো লাগিব আনএক্সপান্ডেড মানে ফুলাই নিদিয়াকে 80 সেন্টিমিটাৰ হ'ব লাগিব আৰু মিনিমাম এক্সপেনশন 5 সেন্টিমিটাৰ মানে ফুলাই দিয়াৰ পিছত 5 সেন্টিমিটাৰ বাঢ়িব লাগিব ৰিলেক্সেশনো দিয়া আছে all candidates belong to scheduled tribe unexpanded 76 সেন্টিমিটাৰ যিবিলাক ক্যান্ডিডেট scheduled tribe সেইবিলাকৰ 76 সেন্টিমিটাৰ হলে হ'ব আৰু ফুলাই দিয়াৰ পিছত 5 সেন্টিমিটাৰ বাঢ়িব লাগিব তাৰ পিছত weight দিয়া আছে proportionate to height and age per medical standard মানে মেডিকেল ষ্টেণ্ডাৰ্ড মতে হাইটৰ হিচাপত তেওঁৰ ওয়েটটো থাকিব লাগিব মেডিকেলে হিচাপ কৰি উলিয়াই দিব তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব ক্যান্ডিডেটস উইল বি শৰ্টলিষ্টেড ফৰ ডিটেইল মেডিকেল এক্সামিনেশ্যন পেটত পাছ কৰাৰ পাছত আৰু মেডিকেল এক্সামিনেশ্যনটো হ'ব ইয়াত ফিজিকেল ষ্টেণ্ডাৰ্ডটো থাকিব লাগিব mode of selection the requirement process will consist of computer based examination এটো আমি গম পাইছো প্ৰথমতে written exam টো হ'ব তাৰ পিছত physical standard test টো হ'ব তাৰ পিছত physical efficiency test হ'ব PET হ'ব তাৰ পিছত physical standard test টো হ'ব তাৰ পিছত medical examination টো হ'ব তাৰ পিছতে document verification candidate scoring 13.2 টো চাও
Candidate scoring below mentioned cutoff marks without adding bonus marks to NCC certificate holders will be considered eligible for shortlisting to the next stage. মানে যিখন মেইন লিষ্ট ওলাব মেইন লিষ্টৰ পিছত যি ৰৈ যায় সেইখিনিৰ কাৰণে ৰিজাৰ্ভেশ্যনখিনি কিমান ৰাখিব 36% EWS ESM UR কাৰণে 36% 35% ৰিজাৰ্ভেশ্যন থাকিব আৰু SC ST OBC ৰ কাৰণে 33% ৰিজাৰ্ভেশ্যন থাকিব তাৰপিছতে NCC যিখিনি যাৰ চাৰ্টিফিকেট C A B C চাৰ্টিফিকেট আছে তেওঁলোকৰ এইকেইটা মাৰ্কছ এড কৰা হ'ব C চাৰ্টিফিকেটত 5 মাৰ্কছ B চাৰ্টিফিকেটত 3 মাৰ্কছ আৰু A চাৰ্টিফিকেটত 2 মাৰ্কছ ফৰ্মখন ফিল আপ কৰোঁতে আপোনালোকে এইটো কথা লক্ষ্য কৰিব যে প্ৰিফাৰ দিব লাগিব ন এইকেইটা পোষ্টকেইটাৰ কাৰণে প্ৰিফাৰ কৰিব লাগিব কোনটো পোষ্টত আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰ কৰিব কোনটোত ছেকেণ্ড কৰিব কোনটোত থাৰ্ড কৰিব এনেকৈ আপোনালোকে ফিল আপ কৰোঁতে প্ৰিফাৰ কৰিব লাগিব প্ৰতিটো পোষ্টৰ এগেইনষ্টত A B D E এনেকৈ দিয়া আছে যিটো পোষ্ট ফাৰ্ষ্ট প্ৰিফাৰ কৰে সেইটোক এই নেমটোৰে দিব লাগিব ধৰি লওক BSFটো ফাৰ্ষ্ট প্ৰিফাৰ কৰিব BSF ফাৰ্ষ্ট প্ৰিফাৰ কৰোঁতে এটো প্ৰথমতে দিব লাগিব তাৰপিছত ধৰি লওক ছেকেণ্ডটো আপোনালোকে ITBP দিলে ITBPটো ITBP এগেইনষ্টত E বুলি আছে নহয় ইটো ছেকেণ্ড প্ৰিফাৰ কৰিব লাগিব ছেকেণ্ড প্ৰিফাৰৰ কাৰণে আপোনালোকে এৰ পিছত E লিখিব লাগিব তেনেদৰে মানে আপোনালোকে ফিল আপ কৰোঁতে A B D E F আৰু H এইকেইটাৰ ভিতৰত কোনটোক ফাৰ্ষ্ট প্ৰিফাৰ কৰিব কোনটোক ছেকেণ্ড কৰিব তেনেকৈ ফিল আপ কৰিলেই হ'ল ফৰ্মখন এটা প্ৰচিডিউৰ ফৰ ফিলিং অনলাইন এপ্লিকেশ্যনখন কেনেকৈ ফিল আপ কৰিব লাগে ইয়াৰ ডিটেইলছটো দিয়া আছে আপোনালোকে পঢ়ি চাব পাৰে নহ'লে ফৰ্মখন উলিয়াই ল'লেও গম পাব কিবা অসুবিধা হ'লে মোক কমেণ্ট কৰি জনাব পাৰে এতিয়াৰ পৰা ৰিকুৱাৰমেণ্টৰ খবৰবোৰ আপোনালোকে মোৰ চেনেলৰ যোগেদি লাভ কৰিব আৰু কম্পিটিটিভ এক্সামৰ সকলোবোৰ ভিডিঅ'টো মোৰ চেনেলত পাবই ভিডিঅ'টোত এটা লাইক কৰিব নাপাহৰিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব যাতে আপোনাৰ লগতে আপোনাৰ ফ্ৰেণ্ডবোৰো উপকৃত হয় মোৰ সকলোবোৰ ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে নতুনকৈ অহা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে লগে লগে পায় ধন্যবাদ